হয়, সমাগত বিধানসভা নিৰ্বাচন আৰু লগতে অসমীয়াৰ যি মাঘ বিহু, আচলতে মাঘ বিহুৰ অহাৰ লগে লগে কিন্তু এতিয়া বজাৰত দেখিবলৈ পোৱা গৈছে মাঘ বিহুত যি পিঠা পনা বনায় তাৰ কিছু সামগ্ৰী এতিয়া বজাৰত ভৰি পৰিছে। মই আহি উপস্থিত হৈছোঁ শালকচাৰ বজাৰত। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি মাঘ বিহুৰ সময়ত পিঠা পনা বনায়, আচলতে অসমীয়াৰ যি অসমী তথা বিহু, আচলতে বিহুত মাঘ বিহুত এনেদৰে পিঠা পনা বনোৱাৰ কাৰণে সামগ্ৰী বিক্ৰী কৰি সামগ্ৰীৰে ভৰি পৰিছে এতিয়া শালকচা বজাৰত। এনেদৰে যি লোকসকল আছে, অসমীয়া লোকসকল আছে, তেখেতলোকে যি মাঘ বিহুত পিঠা পনা বনোৱাৰ যি এটা পৰম্পৰা, সেই পৰম্পৰাৰ কাৰণে ইতিমধ্যে কিন্তু গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ লগত ইয়াৰে বিক্ৰেতাসকল বসে, মই তেওঁৰ পৰা কিছু কথা জানিব। দাদা, যি এই যে মাঘ বিহুৰ সামগ্ৰীখিনি বিক্ৰী হৈছে, দাম কেনেকুৱা এইবাৰ? দাম এইবাৰ বেছি, বহুত। গ্ৰাহক কেনেকুৱা পাইছে এইবাৰ? গ্ৰাহক আহে, কিন্তু ঘটনা হৈছে কি দামৰ বেছি তো অলপ প্ৰব্লেম হৈছে আর কি। আর বতৰো বেয়া, মাল প্ৰডাকশ্যন বেছি নহয়। আৰু বহুতে মোটামুটি মাটি ডাল 105 টাকা 100 টাকা ঘাটতে কিনবা লাগে। তারপর কুন্টি ডাল 70 টাকা 72 টাকা কিনবা লাগে। এবার রেট বেশি। এবার পূর্বতকে এবার রেট বেশি। হ্যাঁ, জবাবতকে এবার রেট বেশি আর কি। গ্রাহকৰ সংখ্যা কমিছে নেকি? গ্রাহকের সংখ্যা ওটা তো নিবাই লাগবো না, তিথি যেহেতু দাম বাড়লেও লব লাগবো আর কমলেও লব লাগবো আর কি। ওটা তো আর কম বেশি লব, হয়তো কমলে গেলে যাক 1 কেজি লাগে তাই 2 কেজি লয়, আর বাড়লে গেলে যাক 2 কেজি লাগে তাই 1 কেজি লয়, এনেকুৱা কথা আর কি। মানে রেট বেশি হলে তো হ্যাঁ কম। হয়, নিশ্চয় ক'ব লাগিব। এনেদৰে মোৰ লগত আৰু বিক্ৰেতা উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আচলতে যি সামগ্ৰীৰ মূল্য, আচলতে প্ৰথম বিক্ৰেতাগৰাকীয়ে কৈছে যে সামগ্ৰীৰ মূল্য অলপ বেছি হৈছে। মোৰ লগত এই দাদা উপস্থিত, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। আচলতে মাঘ বিহুৰ সময়ত যি সামগ্ৰী বিক্ৰী হয়, এইবাৰ সামগ্ৰীৰ দাম কম না বেছি? এইবাৰ বেছি আছে, অলপ বেছি আছে। তিলৰ দাম বেছি, মাটি কলাই বেছি, এই বৰা চাউলো বেছি। গ্ৰাহকৰ সংখ্যা কেনেকুৱা এইবাৰ? গ্ৰাহকৰ সংখ্যা মানে ইমান হোৱা নাই এতিয়া, দাম বেছি কাৰণে হোৱা নাই। আহে, দাম সুধে যায়। হয়, মোৰ লগত আইতাগৰাকী আছে। এতিয়া কি ললে বিহুৰ কাৰণে? চাউল লৈছে। দাম বেছি না কম এইবাৰ? এইফালে তো এই দামে 80 টাকা করিয়ে চায়। দাম বেছি হৈছে নাকি? দাম বেছি হৈছে না কম হৈছে? হ্যাঁ, হইছে, ঠিকই আছে। ঠিকে আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি আচলতে বিক্ৰেতাসকলে এটা কথা উল্লেখ কৰিছে যে পূৰ্বৰ তুলনাত এইবাৰৰ কিছু সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ কাৰণে কিন্তু ইতিমধ্যে গ্ৰাহকৰ সংখ্যা কমি যোৱা বুলি তেখেতসকলে কৈছে। আচলতে নিশ্চয় ক'ব লাগিব, যিহেতু বিহু অসমৰ পৰম্পৰা বিহু, মাঘ বিহুত যিসকলে আচলতে অসমীয়াৰ এক প্ৰাণৰ আৱেগ বুলি ক'ব লাগিব। যিহেতু মাঘ বিহুত তেখেতসকলে অসমীয়া লোকসকলে যি পিঠা পনা বনোৱাৰ যি সামগ্ৰী, আচলতে বস্তুৰ দাম বেছি হ'লেও তেখেতসকলে সামান্য পৰিমাণে হ'লেও লৈ তেখেতসকলৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।